নমস্কাৰ, আসসালামু আলাইকুম। মই আফজাল আৰু আপোনালোকক ক'ব যাই আছোঁ মই এটা বিশেষ গুৰুত্বপূৰ্ণ কথা। আজি এই আমাৰ নামনি অসমৰ পৰা গৰীব শ্ৰমিকবিলাক কাম কৰিব যোৱাতে চিতু বৰুৱাই পইচা খুজিছে। এইটো বাদ দিয়ক, পইচা খুজিছে, ই বোলে সংগঠনৰ নেতা হয়। ই কিয়ৰ নেতা হয় সংগঠনৰ? ই গৰীব দুখীয়াৰ পৰা পইচা খুজি লয়, পইচা দিলে যাব দিব, কাম কৰিব দিব, পইচা নিদিলে কাম কৰিব নিদিব। ই এটা নেতা হ'ল নেকি? ই সংগঠনৰ নেতা হ'ল নেকি? সি চালা ভণ্ড হয়, ই এটা ভণ্ড নেতা হয়। ইয়াৰ বুকুত সৎ সাহস যদি আছে, এইবাৰ উৰিয়ম ঘাটত যাব দিয়ক, নাগাৰ লগত পইচা খুজিব দিয়ক, নাগাৰ পৰা মাটিটো ঘূৰাই ল'ব দিয়ক, অসমৰ মাটিটো। তাৰ দম আছে নেকি? তাৰ মাকৰ গাখীৰ খাই জন্ম হৈছে নেকি? উৰিয়ম ঘাটত পঠিয়াই দিয়কচোন। তাৰ যদি মাকৰ গাখীৰ খাই জন্ম হয়, তেতিয়াহ'লে উৰিয়ম ঘাটত যাই দম দিয়ক নাগাহঁতৰ লগত। এইটো আমাৰ অসমৰ মাটি বেদখল কৰা নহ'ব। তাৰ পৰাতো মিয়াক চব খেদাই দিলে। এতিয়া মিয়াক খেদোৱাৰ পাছত এতিয়া নাগাই মাটি দখল কৰি আছে। এবাৰ এই জিতু বৰুৱাৰ দম আছে নেকি? বুকুত যদি সাহস আছে, তাক উৰিয়ম ঘাটলৈ পঠিয়াই দিয়ক। কাটি পিচ কৰি দিব, কাটি পিচ কৰি দিব। মানে মিয়াবিলাকক অলপ নৰম পাই মিয়াবিলাকৰ লগত অত্যাচাৰ কৰিব ভাল লাগে না? এই জিতু বৰুৱাৰ যেনেকুৱা গুণ্ডাবিলাকেহে আমাৰ অসমখন বৰবাদ কৰি আছে। এই জিতু বৰুৱাৰ যেনেকুৱা নেতাবিলাক আমাৰ অসমখন বৰবাদ কৰি আছে। আৰু ইয়াৰ যেনেকুৱা এই ভণ্ড নেতাবিলাকে ৰাতিপুৱা হ'লে গেলা খাই পৰি থাকিব আৰু এই মানুহৰ লগত অত্যাচাৰ কৰিব, ইয়াৰ যেনেকুৱা নেতাবিলাকে। ইয়াক উৰিয়ম ঘাটত পঠিয়াই দিয়ক, যদি ইয়াৰ দম আছে, যদি মাটিবিলাক ঘূৰাই ল'বৰ কাৰণে আৰু এই নাগাৰ লগত লাগিবৰ কাৰণে। ইটো এক বাছ মানুহৰ লগত লাগি আৰাম পাইছিল না? নাগা এটাৰ লগত লাগিব, দম দিয়ক না তাক, যদি দম আছে। যদি উৰিয়ম ঘাটত যাই এটা নাগাৰ লগত ইয়াক লাগিব দিয়ক, যদি তাৰ সৎ সাহস আছে, সি উৰিয়ম ঘাটত যাই লাগি দেখক অসমৰ ৰাইজক। তেতিয়াহে আমি কম নহয় জিতু বৰুৱা কাম কৰিছে। ই মানে য'ত নৰম পায় তাতে গাঁক মাৰি দিয়ে। মানে অসমৰ মিয়াবিলাকে অলপ নৰম, কেঁচাল নকৰে, হাই নকৰে, সেইকাৰণে জিতু বৰুৱা আৰাম পাইছে মিয়াবিলাকৰ লগত অত্যাচাৰ কৰি। তাত যদি বুকুত সাহস আছে, এই উৰিয়ম ঘাটৰ নাগাৰ লগত লাগিব দিয়ক, এটা নাগাৰ লগত লাগিব দিয়ক। তাৰ বডিৰ পূৰা ছিন্ন বিচ্ছিন্ন কৰি দিব, তাৰ বডিটো পূৰা কাটি পিচ কৰি দিব। উৰিয়ম ঘাটৰে নাগাই তাৰ বডি কাটি পিচ কৰি দিব, কুকুৰক দি খুৱাই দিব। এইটো কুকুৰৰ দৰে মানুহটো না, ইয়াক কুকুৰক দিয়ে খুৱাই দিব।